হয় আজি ৰাস পূৰ্ণিমাৰ দিনাখন আপোনালোকে লাইভ এটা স্থাপন কৰিলে কি ক'ব কেনেধৰণৰ ৰাস উদযাপনৰ বাবে আপোনালোকে প্ৰস্তুতি চলাইছে হয় আজি ৰাস পূৰ্ণিমাতে আমি দক্ষিণ বিহালী বিহু বাকৰিত লাইভ এটা স্থাপন কৰিছোঁ আৰু আমাৰ 10 আৰু 11 ডিচেম্বৰত ৰাসখন আৰম্ভ হ'ব আৰু আমি এই ৰাসখন পাতিবৰ বাবে আমি পূৰ্ণগতিত আমাৰ মহিলাসকলে ধন সংগ্ৰহৰ ব্যৱস্থা বিভিন্ন কাৰ্যসূচী হাতত লৈছে আমি 2005 এই ৰাস কমিটিখনে কিমানটা বছৰ গৌৰৱী ৰাস কমিটিখন এতিয়া 8টা বছৰ গৈ গৈছে তাৰ আগতে 18 চনতে ৰাসখন মানে পৰিসমাপ্তি ঘটিছিল তাৰপিছত 5 বছৰমান বন্ধ হ'ল তাৰপিছত আমি এইবাৰ দক্ষিণ বিহালী ৰাইজৰ বিশেষকৈ মহিলাসকলে আমাৰ আহ্বায়িকাসকলে যিসকল মহিলা আছিল তেওঁলোকে আমাৰ ৰাসখন পাতিবৰ কাৰণে প্ৰস্তুতি চলালে আৰু যোৱা 4 তাৰিখৰ দিনাই 4 নৱেম্বৰৰ দিনা তেওঁলোকে মহিলাসকলে আলোচনা কৰি মানুহ দক্ষিণ বিহালী সদৌ ৰাইজকে আমন্ত্ৰণ কৰিলে আৰু তেওঁলোকে মাইক দি এনাউন্সো দিলে আৰু বিভিন্ন ৰাইজ গোট খালে 5 তাৰিখৰ দিনা 5 তাৰিখৰ আবেলি বিভিন্ন ৰাইজ গোট খাই আমাৰ স্থানীয় যদু দাস বুলি এজন প্ৰাক্তন শিক্ষকক সেইদিনা সভাপতিত্ব পাতি এখন চলাই নিলে তাৰ পাছত খন্তেক পিছত মই আহি উপস্থিত হ'লোহি আৰু ৰাইজে মোক সভাপতি গুৰু দায়িত্ব অৰ্পণ কৰিলে আৰু সম্পাদক হিচাপে আমাৰ কাষতে আছে নীলমণি দাসক অৰ্পণ কৰিলে তাৰপাছত আমাৰ যিসকল কোষাধ্যক্ষ আৰু মহিলা বিষয়ববীয়া তেওঁলোককো সামৰি লৈ আমি 21 জনীয়া পূৰ্ণাংগ কমিটি গঠন কৰা হ'ল এই পূৰ্ণাংগ কমিটিখনে আমাৰ বিভিন্ন ঠাইত এতিয়া ধন সংগ্ৰহৰ ব্যৱস্থা কৰিছে আৰু 10 আৰু 11 ডিচেম্বৰত ৰাসখন সম্পূৰ্ণভাৱে উদযাপন কৰিবলৈ প্ৰস্তুতি চলাই আছে